অসম চুক্তিক লৈ সঘনে লুটিবাগৰ মুখ্যমন্ত্ৰীৰ দিল্লীলৈ বল ঠেলি গা বচোৱাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত নিৰূপণ নহ'ল অসমীয়াৰ সংজ্ঞা বিধানসভাত দাখিল নহ'ল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এইবাৰ অসম চুক্তিৰ 6 নং দফাক লৈ নতুন ৰাজনীতিৰ ব্লুপ্ৰিণ্ট মই অসম চুক্তিটো 1985 চনৰ পৰাই নামানো এইটোতো মই কিমানবাৰ কম একেটা কথাকে 85 চনত মই সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে এই কথা কৈছো এয়া আছিল 2018 চনৰ 19 জুলাইত তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কা আইনক লৈ যেতিয়া ৰাজ্যত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল অসম চুক্তিক নৎসাত কৰি যেতিয়া হিন্দু বাংলাদেশীৰ বাবে কাৰ্পেট সাজু কৰা হৈছিল তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল অসম চুক্তিৰ তেওঁ স্বাক্ষৰ হোৱাৰ দিনাই বিৰোধিতা কৰিছিল অসম চুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি একেই আছিল কা আন্দোলনৰ সময়তো পুনৰবাৰ সংসদলৈ কা আইন অনাৰ পূৰ্বে 2019 চনৰ 15 জুলাইত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিয়ে 2020 চনৰ 10 ফেব্ৰুৱাৰীত দাখিল কৰিছিল নিজৰ প্ৰতিবেদন কিন্তু দিল্লীত বাহৰ পাতিও গৃহ মন্ত্ৰালয়ৰ সাক্ষাৎ নোপোৱাৰ বাবেই এই প্ৰতিবেদন কমিটিয়ে জমা দিছিল অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত মাহৰ পাছত মাহ ধৰি প্ৰতিবেদন পৰি থাকিল দিছপুৰত সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা প্ৰতিবেদন গ্ৰহণ নকৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে যাৰ বাবে 2020 চনৰ 11 আগষ্টত এই প্ৰতিবেদন নিজে ৰাজহুৱা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ 12 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 12গৰাকী ব্যক্তিয়ে নিৰ্ধাৰণ কৰিলেই অসমীয়াৰ সংজ্ঞা মানি ল'ব নোৱাৰি অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ হ'ব লাগিব বিধানসভাৰ মজিয়াত কিন্তু 12গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহ'ব সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব আৰু এই বিষয়টো মই আপোনালোকক আগতেও সাংবাদিক মেলত কেইবাটাও কৈছো যে কমিটিখনে দিয়া সংজ্ঞাটো বিধানসভাৰ মজিয়াত গৃহীত হ'ব অসমীয়াৰ সংজ্ঞা বিধানসভাত নিৰূপণ হোৱাৰ পাছতহে এই প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই শুনক 2020 চনৰ 12 আগষ্টত কি আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য সদৌ অসম ছাত্ৰ সন্থাই যি ক্লজ 6ৰ প্ৰতিবেদন মুকলি কৰি দিলে তাৰ ওপৰত মই দুটা কথা ক'ব খোজো যে অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ অধিকাৰ অসম বিধানসভাৰ কেন্দ্ৰীয় চৰকাৰৰ ইয়াত ভূমিকা নাথাকে যেতিয়ালৈকে অসমৰ ৰাজনৈতিক দল আৰু ৰাজ্যৰ সাৰ্বভৌমত্ব চিন্তাৰ প্ৰতীক অৰ্থাৎ আমাৰ যিটো ৰাইজৰ চিন্তা সেইটো বিধানসভাইহে প্ৰতীয়মান কৰে গতিকে বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ষষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ 12 আগষ্টত কৈছিল যে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ অধিকাৰ একমাত্ৰ অসম বিধানসভাত অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱালৈকে অসম চুক্তিৰ 6 নং দফাক লৈ কেন্দ্ৰৰ কৰিবলগীয়া একো নাথাকে বিধানসভাইহে এই কমিটিক অনুমোদন জনাব লাগিব সেই একেদিনাই আচুক দোষাৰোপ কৰি হিমন্ত বিশ্ব শৰ্মাই এই বুলিও কৈছিল যে প্ৰতিবেদন ৰাজহুৱা কৰি আচুৱে জটিলতাৰ সৃষ্টি কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা কালি যি 5 মাহৰ ক্ষোভৰ কথা কোৱা হৈছে যে 5 মাহ দেৰি হৈ গ'ল মই ভাবো যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কাম কাজ আৰু বেছি ভাল হ'লহেঁতেন বিতৰ্ক নহ'লহেঁতেন কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই এয়া আছিল 2020 চনৰ 12 আগষ্টত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মনোভাৱ তেওঁৰ মতে বিধানসভাই এই কমিটিৰ পৰামৰ্শক অনুমোদন দিব লাগিব অসমীয়াৰ সংজ্ঞা বিধানসভাই নিৰূপণ কৰিব পাৰিব তাৰ পাছত ব্ৰহ্মপুত্ৰৰ বুকুৰে অনেক পানী বৈ গ'ল হিমন্ত বিশ্ব শৰ্মা 2021 চনত নিজেই অসমৰ মুখ্যমন্ত্ৰী হ'ল
বিধানসভাৰ অনেক অধিৱেশন অনুষ্ঠিত হৈ গ'ল, কিন্তু আজিলৈ বিধানসভাত দাখিল নহ'ল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন। বিধানসভাত এই কমিটিৰ পৰামৰ্শক লৈ বিতৰ্ক নহ'ল অসমীয়াৰ সংজ্ঞা নিৰূপণ। তাৰ পাছত হঠাৎ বিগত 5 ছেপ্টেম্বৰত অসম কেবিনেটৰ সিদ্ধান্ত, বহাগ বিহুৰ পূৰ্বেই কাৰ্যকৰী হ'ব বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছোঁ। 67টা পৰামৰ্শৰ বিপৰীতে 57টা পৰামৰ্শ 2025 15 এপ্ৰিলৰ পূৰ্বেই ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। কিন্তু কেনেকৈ এয়া সম্ভৱ? যি পৰামৰ্শ ৰূপায়ণৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰেই বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন, বিধানসভাত অসমীয়াৰ সংজ্ঞা নিৰূপণৰ প্ৰয়োজন, সেইবোৰ একো নোহোৱাকৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰূপায়ণ কৰিব বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন? এই প্ৰশ্ন উত্থাপন হোৱাৰ পাছতেই আকৌ সুৰ সলনি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 57টা নহয় 40টা পৰামৰ্শহে হেনো অসম চৰকাৰৰ এখতিয়াৰত পৰে। 12টা কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ আওতাত, আন 12টা কেন্দ্ৰলৈ ঠেলি দিয়াৰ সিদ্ধান্ত আছুৰে হোৱা বৈঠকত। আৰু 3টা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুচিভ ডমেইনত, অৰ্থাৎ আমি ইমপ্লিমেণ্ট কৰিব পৰা বিষয়বস্তু হ'ল 40টা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল 12টা। 5 ছেপ্টেম্বৰত 57টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা চৰকাৰে 25 ছেপ্টেম্বৰত ক'লে 40টা পৰামৰ্শৰ কথা। মুখ্যমন্ত্ৰীৰ মতেই ভূমি, ভাষা আৰু সংস্কৃতিৰ অধিকাৰ ৰাজ্য চৰকাৰৰ বিষয়, সংসদ আৰু চাকৰি কেন্দ্ৰৰ আওতাত পৰে। স্থিৰতা হ'ল যে ভূমি, সংস্কৃতি, ভাষা এইটো ৰাজ্য চৰকাৰৰ গোটেইখিনি, আৰু সংসদ আৰু চাকৰিৰ ৰিজাৰ্ভেশ্যন কেন্দ্ৰীয় চৰকাৰ। গোটেই ৰিপৰ্টটো আপুনি 5টা ভাগত ভগাব পাৰে: ৰাজনীতিৰ অধিকাৰ, কৰ্ম সংস্থাপনৰ অধিকাৰ, ভাষাৰ অধিকাৰ, সংস্কৃতিৰ অধিকাৰ, মাটিৰ অধিকাৰ। 3টা ৰাজ্য চৰকাৰে কৰিব, বাকী 2টা কেন্দ্ৰীয় চৰকাৰ। অৰ্থাৎ অসমীয়া মানুহৰ ৰাজনৈতিক আৰু সংস্থাপনৰ অধিকাৰৰ দৰে মূল বিষয়কেইটাই কেন্দ্ৰলৈ ঠেলি দিলে ৰাজ্য চৰকাৰে, তাকো বিধানসভাত অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাকৈ। যিগৰাকী মুখ্যমন্ত্ৰীয়ে একমাত্ৰ বিধানসভাৰহে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ অধিকাৰ আছে বুলি কৈছিল, তেওঁৱেই আকৌ নিজেই দিলে অসমীয়াৰ সংজ্ঞা। অসমীয়াৰ সংজ্ঞা 2টা। সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা, যে অসমীয়াত যোনে জন্ম লৈছে, ভাষা সংস্কৃতিক আদৰি লৈছে, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন। বিধানসভাত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল নকৰাকৈয়ে একমাত্ৰ ৱেবছাইটত প্ৰতিবেদন প্ৰকাশ কৰি আকৌ এবাৰ যেন এই প্ৰতিবেদনৰ পৰা গা বচোৱাৰ চেষ্টা চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত 2020 চনৰ 12 আগষ্টত হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা ভাষ্য আৰু 2024 চনৰ 25 ছেপ্টেম্বৰত দিয়া মন্তব্যৰ আকাশ পাতাল পাৰ্থক্যই তেনে আশংকা অধিক ঘনীভূত কৰি তুলিছে। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।